দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেটা ঘোষণা কৰিছিলে স্বচ্ছ ভাৰত অভিযান এই স্বচ্ছ ভাৰত অভিযানৰ এটা অংশ হিচাপে যেটা কোকৰাঝাৰ পৌৰসভাই এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে এই মুহূৰ্তত যেটো ডাম্পিং গ্ৰাউণ্ড কোকৰাঝাৰ চহৰখনক স্বচ্ছতা ৰখাৰ এটা মূল উদ্দেশ্য লৈ যেটো ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে এই মুহূৰ্তত দেখা গৈছে এই প্ৰণৱ মুখাৰ্জী দেখাব এই যি পেলনীয়া সামগ্ৰীসমূহ ইয়াতে পেলোৱা হৈছে ডাম্পিং অৱশ্যে ইয়াত ডাম্পিং গ্ৰাউণ্ড নহয় ইয়াৰ পৰা 400 মিটাৰ দূৰত্ব থকা তাতে মেইন ডাম্পিং গ্ৰাউণ্ডলৈ এই পেলনীয়া সামগ্ৰী লেতেৰা জাবৰবোৰ লৈ যোৱা হ'ব অৰ্থাৎ ইয়াতে যি পেলনীয়া সামগ্ৰীসমূহ পেলোৱা হৈছে ডাম্পিং গ্ৰাউণ্ড লৈকে লৈ যায় যাতে স্বচ্ছতা কৰাৰ এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে এই মুহূৰ্তত কোকৰাঝাৰ যি চহৰত দেখা গৈছে যে অৱশ্যে পৌৰসভাই যিটো সকলো পৰিয়ালক যেটো চহৰখনত থকা সকলো পৰিয়ালক যেটো ডাষ্টবিন বিতৰণ কৰি দিয়া হৈছে কিন্তু এই একাংশ অচেতন ৰাইজে যিসকল সজাগ নহয় স্বচ্ছতাৰ প্ৰতি সজাগ নহয় তেওঁলোকে ডাষ্টবিন নলৈ তেওঁলোকে এয়া নিজৰ ঘৰৰ পৰা পেলনীয়া সামগ্ৰীসমূহ ইয়াতে পেলাবলৈ আহে কিন্তু এই মুহূৰ্তত পৌৰসভাৰ অধ্যক্ষই ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ কোনো পেলনীয়া সামগ্ৰীসমূহ ইয়াতে পেলাবলৈ আহিব নোৱাৰিব তো মুখ্য ডাম্পিং গ্ৰাউণ্ডলৈ নিয়া হ'ব অৰ্থাৎ ইয়াতে পৌৰসভাৰ আণ্ডাৰত যেটো যি SRLM যে আছে যে তেওঁলোকৰ হাতত এই পেলনীয়া সামগ্ৰীসমূহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে এই যি সময়ত যে কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ প্ৰতিভা ব্ৰহ্ম বাইদেউ ইতিমধ্যে পৰিদৰ্শন কৰিছে ইয়াতে যাতে কোনো লোকে পেলনীয়া সামগ্ৰীসমূহ পেলাবলৈ নাহে আপুনি এজনে যেটো সচেতনতা ৰাইজ হিচাপে আপুনি কি আহ্বান কৰিব যিসকল মানে যেটো পৌৰসভাৰ আণ্ডাৰত ডাষ্টবিন দিয়া হয় তেওঁলোকে এই ডাষ্টবিন নলৈ ইয়াতে পেলাবলৈ আহে কিন্তু ডাম্পিং গ্ৰাউণ্ডলৈকে লৈ নাযায় কি হ'ব মই সকলো কোকৰাঝাৰবাসী ৰাইজক এটাই অনুৰোধ কৰিম যাতে তেওঁৰ ঘৰত যিবিলাক গাৰ্বেজ সৃষ্টি হয় এইবিলাক মিউনিচিপালিটি অফিচৰ পৰা মানুহ যায় তেওঁক দিব অলপ পইচা ল'ব সিহঁতে সেই গাৰ্বেজত দিব তাৰ পৰা আনি ইহঁতে চিষ্টেম মতে পেলাব য'তে য'তে নেপেলাব সেইকাৰণে মই কোকৰাঝাৰীবাসী ৰাইজক অনুৰোধ জনাইছোঁ আছিল যে সচেতন লোক ইতিমধ্যে তেওঁ আহ্বান কৰিছে সকলোকে ইয়াতে আমাৰ সৈতে উপস্থিত আছে পৌৰসভাৰ অধ্যক্ষ মানে গাৰ্বেজবোৰ সিহঁতে তুলি আনে সেই সুবিধাটো যাতে লয় আৰু এইটো আমি পিছত ৰিচাইক্লিং প্ৰচেছটো আমি এতিয়া পদক্ষেপ লৈ আছোঁ প্ৰথমতে আমি ছেগ্ৰেগেট কৰি পেলাই আমাৰ যিখিনি গাৰ্বেজ যি কম্পষ্টিঙত আমি আনিব পাৰোঁ সাৰ আমি বনাব পাৰোঁ ইয়াৰ প্ৰচেছটো আমি চলাই আছোঁ আৰু তাৰ বাদে বাকীবোৰ যেনিবা প্লাষ্টিক সেইবোৰ আমি কেনেকৈ ৰিচাইকেল কৰিম ইয়াৰো আমি ডিছকাশ্যন কৰি আছোঁ আমি বিশেষ এনে মানে আমাৰ কোকৰাঝাৰৰ পৰা বা বাহিৰৰ পৰা যদি আমাক কোনোবা এই গাৰ্বেজ মেনেজমেণ্টত ইন'ভেটিভ আইডিয়া দিব পাৰে ইয়াৰ কাৰণে আমি ৱেলকাম জনাইছোঁ আৰু আজিৰ দিনত শুনিছোঁ মানে গাৰ্বেজ মেনেজমেণ্ট খুব প্ৰফিটেবল হয় আমাক যদি আহি পেলাই ৰাস্তা দেখাব পাৰে আমি মানে খুবেই সুখী হ'ম খুব ভাল পাম আৰু অনুৰোধ কৰিছোঁ কোকৰাঝাৰ বাসিন্দাক যাতে আমাক সহায় দিয়ে সেই ৰাস্তাটো গোটেইখিনি ফিল্ড আপ আছিলে আজি আমি গাড়ী আনি পেলাই সেই ৰাস্তাটো ক্লিয়াৰ কৰি দিলোঁ ক্লিয়াৰ কৰি পেলাই এতিয়া লাহে লাহে আমি ইমানখিনি গাৰ্বেজ এইটো মেইন চেণ্টাৰত আমি লৈ যাম আৰু সেই ৰাস্তাটো আপগ্ৰেড কৰি পেলাই আমি ইয়াত পূৰা জবা ফুল লগাই পেলাই ধুনীয়া কৰিব বিচাৰিছোঁ ইয়াকো আমাক মদত লাগিব আমাৰ চিভিল ছ'চাইটি NGO যদি আমাক আহি পেলাই হেল্প দিয়ে সহায় কৰে আমি খুবেই ভাল পাম আৰু ওচৰতে আমাৰ মন্দিৰ আছে শিৱ মন্দিৰ আছে আৰু ওচৰতে আমাৰ বাৰিয়াল গ্ৰাউণ্ড আছে সেইবোৰো আমি লাহে লাহে মানে চাফা কৰি আছোঁ অলপ দিন আগতে জংঘলটো সোমাব নোৱাৰা এনেকুৱা অৱস্থাত আছিলে কিন্তু আমাৰ কেম্বিৰ ৱাৰ্ড কমিশ্যনাৰ মানে 10 নম্বৰৰ তেখেতে যথেষ্ট বহুত কষ্ট কৰি পেলাই আজি বাৰিয়াল গ্ৰাউণ্ডটো চাফা কৰিছে আমি আৰু স্বচ্ছ ভাৰত মিছনটো আমি ছাকচেছ কৰাৰ কাৰণে আমি স্বচ্ছ কোকৰাঝাৰ মিছনটো হাতত ল'ব লাগিব আৰু ইয়াত চবৰে সহায় আৰু মদত আমাক লাগিব আৰু মানে বিশেষ অনুৰোধ কৰিছোঁ আমাৰ এই কেটেল মেনেজমেণ্ট
গৰুটোও আমাৰ বহুতে মানে জাহা তাহা মাৰ্কেটত এৰি দিয়ে ক'তবা এৰি দিয়ে বহুতৰ কিবা এক্সিডেণ্ট হয় আৰু কনষ্ট্ৰাকশ্যন মেটেৰিয়েলবোৰ ৰাস্তাতে থয় সেইবোৰ মানে বহুতৰ প্ৰব্লেম হয় মানে এতিয়া পঢ়া শুনা এডুকেটেড হৈ পেলাই যদি সেইবোৰ এৱেৰনেছ নাথাকে এইটো বহুতে মানে নেগেটিভ ইম্পেক্ট দিয়ে ছ'চাইটিত আমি অনুৰোধ কৰিছোঁ যাতে চবে কোকৰাঝাৰ মিউনিচিপেলিটি বৰ্ডৰ কোকৰাঝাৰখন ভাল চহৰ গঢ়ি তোলাৰ কাৰণে মদত কৰে ধন্যবাদ এয়া আছিল যে কোকৰাঝাৰ পৌৰসভাৰ যিটো অধ্যক্ষা যে প্ৰতিভাৰাণী ব্ৰহ্ম তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে স্বচ্ছ কোকৰাঝাৰ যিটো গঢ়াৰ যিটো লক্ষ্য ইতিমধ্যে হাতত লোৱা হৈছে যে তাৰ আণ্ডাৰতে যিটো আই লাভ কোকৰাঝাৰ এটা যিটো ধুনীয়া এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে যে স্বচ্ছ কোকৰাঝাৰ ৰখাৰ উদ্দেশ্য লৈ যাতে এই পেলনীয়া সামগ্ৰীসমূহ যাতে ডাম্পিং গ্ৰাউণ্ডত পেলাবলৈ আহে বা অৰ্থাৎ ইয়াতে যি জাবৰ জোঁথৰ আছে ইয়াতে নেপেলাই মুখ্য ডাম্পিং গ্ৰাউণ্ডলৈ লৈ যায় জাবৰ পেলোৱাৰ ব্যৱস্থাটো কৰে ইয়াকে যিটো আহ্বান কৰিছে অধ্যক্ষাই তাৰ লগতে যিটো ছেগ্ৰিগেশ্যন ছিষ্টেম কোকৰাঝাৰ পৌৰসভাৰ আণ্ডাৰত যিটো কৰা হৈছে SRLM নিয়োগ কৰা হৈছে তেওঁলোকৰ দ্বাৰাই যিটো কোকৰাঝাৰ স্বচ্ছ কোকৰাঝাৰ গঢ়ি তোলাৰ এটা লক্ষ্য এই লক্ষ্য উপনীত কৰাৰ বাবে বা সফল কৰাৰ বাবে কোকৰাঝাৰবাসী ৰাইজক সঁহাৰি দিব লাগিব আৰু সহায় দিব লাগিব বুলি ইতিমধ্যে পৌৰসভাৰ অধ্যক্ষা প্ৰতিমা ৰাণী ব্ৰহ্মই তেওঁ আহ্বান কৰিছে